নমস্কাৰ, যিসকলে অসম বন বিভাগত এপ্লাই কৰিব নোৱাৰিলে তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। এতিয়া বহুতো ল'ৰা ছোৱালীয়ে অসম বন বিভাগত এপ্লাই কৰিম বুলি ভাবি আছিল, কিন্তু তেওঁলোকে এপ্লাই কৰিব নোৱাৰিলে, কিয়নো অসম বন বিভাগৰ যিটো এপ্লাই লাষ্ট ডেট, সেই লাষ্ট ডেটটোৰ ক্ষেত্ৰত বহুতৰ মনত এটা খেলিমেলি। বহুতে গমেই নাপালে যে অসম বন বিভাগৰ যিটো এপ্লাই লাষ্ট ডেট 8 ফেব্ৰুৱাৰী আছিল বুলি। তেওঁলোকে ভাবি আছিল যে 22 ফেব্ৰুৱাৰী এপ্লাই লাষ্ট ডেট, কিন্তু এপ্লাই লাষ্ট ডেট আছিল 8 ফেব্ৰুৱাৰী, যাৰ বাবে বহুতো ল'ৰা ছোৱালীৰ যিটো সপোন আছিল সেই সপোনটো প্ৰথমতে থমকি ৰ'ল। তেওঁলোকে এপ্লাই কৰিব নোৱাৰিলে। এতিয়া যিসকলে অসম বন বিভাগত এপ্লাই কৰিব নোৱাৰিলে বা অসম আৰক্ষীত এপ্লাই কৰা নাছিল, তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। আজি অসম আৰক্ষীৰ ফালৰ পৰা এখন নতুন নটিচ মুকলি হৈছে। আপোনালোকক নটিচখন মই স্ক্ৰীণত দেখাই দিছোঁ। আপোনালোকৰ অসম আৰক্ষী, অসম বন বিভাগ আৰু প্ৰিজন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা নতুনকৈ যিমানখিনি পদ মুকলি হৈছিল, সেই আটাইখিনি পদৰ আকৌ অনলাইন এপ্লাই অহা 15 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈকে চলিব। গতিকে যিসকলে অসম বন বিভাগত এপ্লাই কৰা নাছিল বা এপ্লাই কৰিম বুলি ভাবি আছিল, লাষ্ট ডেট পাৰ হৈ গ'ল, তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। আপোনালোকে হাতত আকৌ এটা সুবিধা পাইছে। গতিকে আপোনালোকে অহা 15 ফেব্ৰুৱাৰীৰ পৰা এইখিনি বস্তুত এপ্লাই কৰি দিয়ক। এতিয়া আপোনালোকৰ অসম আৰক্ষী যি AB, UB নাইবা ABSI, UBSI ক্ষেত্ৰত এইবাৰ 3বাৰ এপ্লাই হ'ব। আপোনালোকৰ প্ৰথমবাৰ এপ্লাই হ'ল, পিছত আকৌ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত এপ্লাই হ'ল, আৰু এতিয়া আকৌ এপ্লাই হ'ব। গতিকে আপোনালোকৰ বহুত এটা ভাল খবৰ। এইবাৰ আপোনালোকক বহুত চান্স দিছে। এতিয়া আগতে হয়তো আপোনাৰ সুবিধা নাপালেহেঁতেন, কিন্তু এতিয়া যিসকলে ফৰেষ্টত এপ্লাই কৰিব নোৱাৰিলে তেওঁলোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। ধন্যবাদ।